নমস্কাৰ মই উত্তম ভূঞা আপোনালোকে চাই আছে DY 365 এই অনুষ্ঠান 24 ঘণ্টা এনে এটা অনুষ্ঠান যেটো অনুষ্ঠানত 24 ঘণ্টাৰ গুৰুত্বপূৰ্ণ খবৰ আপোনালোকক দিবলৈ চেষ্টা চলাও খবৰ আৰু খবৰ দিও ৰাজনৈতিক খবৰ দিও ৰাজনৈতিক খবৰ বিশ্লেষণ কৰো এই বিশেষ অনুষ্ঠান 24 ঘণ্টা আপোনাৰ ঘৰত বন কৰা লৰা বা ছোৱালী আছে নেকি কম বয়সীয়া লৰা বা ছোৱালী ঘৰত কাম কৰিবলৈ ৰখা হয় কেতিয়াবা কোনোবাই ধৰিলে কয় যে লৰা ছোৱালীৰ পিতৃ মাতৃয়ে পুহিব নোৱাৰি আমাৰ ঘৰত চলিবলৈ দিছে ঘৰত সৰু সৰু কামত সহায় কৰি আছে কিন্তু এতিয়া পৰা সেইটো নহব ৰাজ্য চৰকাৰে এখন নতুন আইন আনিবলৈ গৈ আছে এই আইন অনুসৰি আপুনি আপোনাৰ ঘৰত বন কৰা লৰা ছোৱালী ৰাখিলে তেওঁলোকৰ শিক্ষাৰ ব্যৱস্থাটো কৰিব লাগিব আজি বিধানসভাৰ মজিয়াত শৰৎকালীন অধিৱেশন আৰম্ভ হৈছে বিধানসভাৰ মজিয়াত এই তথ্য সদৰি কৰিছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই খুব সোনকালে অসম পুলিচে আৰু এটা কাম কৰাৰ কাৰণে মই তেওঁলোকক কৈছো যে ঘৰত যদি আমি কাম কৰিবৰ কাৰণে লৰা ছোৱালী আনো থানাত ৰেজিষ্টাৰ হ'ব লাগিব আৰু কাম কৰা লৰা ছোৱালীক স্কুলত পঢ়ুৱাটো বাধ্যতামূলক কৰিব লাগিব যদি তেওঁলোকক এডুকেশ্যন দিব নোৱাৰে তেলে ঘৰত কোনেও কাকো আনিব নোৱাৰে দেউতাক মাকে যদি থৈও যায় যে তেওঁলোকেতো কামটো কৰাব নোৱাৰে তেওঁলোকে এইটোৱে পজিশন লয় যে দেউতাক মাকে নিজে থৈ গৈছে দেউতাক মাকে খুৱাব নোৱাৰে কাৰণে এতিয়া আমি অসমত আইন এখনৰ অনাৰ চিন্তা কৰিছো যদি ডমেষ্টিক হেল্প উইদিন দ্য পাৰামিটাৰ অফ ল কোনোবাই ৰাখিব খোজে তেতিয়ালে তেওঁলোকৰ এডুকেশ্যন হেল্থ ৰেজিষ্ট্ৰেশ্যন গোটেই ব্যৱস্থা কৰিব লাগিব এইবোৰ সেগমেন্ট বহুত অপেক ডাৰ্ক সেগমেন্ট আছিল আমি কেতিয়াও আলোচনা কৰা নাই চোৱা নাছিলো এতিয়া লাহে লাহে আমি এই বিষয়টো গভৰ্ণমেণ্টৰ মেইন এজেণ্ডালৈকে আনিছো বিশেষকৈ মই উদাহৰণে দিব পাৰো সিকিমত যিকেইটা বাচ্চা আমি ৰিকভাৰী কৰিছিলো যদিও হিউম্যান ট্ৰাফিকিং কিন্তু তেওঁলোকক তাৰ মানুহে স্কুল তুলত পঠাইছিলে আৰু গোটেই কেইটা যেতিয়া ঘূৰি আহিছিল দেয়াৰ হেল্থ ওয়াইজ দে ওয়াৰ ওকে যদিও দেউতাক মাকৰ লগত সম্পৰ্ক নাই ঘিননীয় অপৰাধ কিন্তু আমাৰ অসমতে আকৌ এনেকুৱা বহুত কাম কৰা ছোৱালী লৰা বুলি তেওঁলোকক নামটোৱে কাম কৰা ছোৱালী শুনিব ইমান বেয়া লাগে তেওঁলোকক লৈ আহা হয় টোটাল এক্সপ্লয়টেশন কৰা হয় স্কুলত যাব দিয়া নহয় পঢ়িব যাব দিয়া নহয় সেইকাৰণে মই এইটো ক্ষেত্ৰত যথেষ্ট চিন্তা কৰি আছো আৰু আমি এই ধৰণৰ ক্ষেত্ৰত এটা সময় উপযোগী আৰু কঠোৰ পদক্ষেপ আমি ল'ম ৰাহুল গান্ধীৰ নেতৃত্বত ভাৰত জোড়ো কাৰ্যসূচী চলি আছে আজি ৰাহুল গান্ধীৰ নেতৃত্বত কেৰালাত পদযাত্ৰা চলি আছে ৰাহুল গান্ধীৰ এই ভাৰত জোড়োৰ জৰিয়তে বিজেপি আৰএছএছৰ যি ধৰ্মীয় উন্মাদনা দেশত ইজনে সিজনৰ প্ৰতি ঘৃণাৰ ভাৱ তাক আঁতৰোৱাৰ বাবে প্ৰয়াস কৰা হৈছে বুলি কোৱা হৈছে দেখা গৈছে ছ'চিয়েল নেটৱৰ্কিং সাইটত সাংঘাতিক ধৰণে সক্ৰিয় হৈ থাকে বিজেপি বা আৰএছএছ কিন্তু এতিয়া সমানেই তৎপৰ হৈ পৰিছে কংগ্ৰেছে এই যাত্ৰাৰ মাজতে আজি এটা পোষ্ট কৰে যিটো পোষ্টক কেন্দ্ৰ কৰি টুইটাৰৰ পোষ্টক কেন্দ্ৰ কৰি বিজেপি আৰএছএছৰ মাজত ব্যাপক প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে তাৎপৰ্যপূৰ্ণভাৱে সাধাৰণতে নীৰৱে থকা সিপিএমে আজি এটা পোষ্ট কৰিছে যি পোষ্টত সিপিএমে আক্ৰমণ কৰিছে কংগ্ৰেছক অৰ্থাৎ এটা ডিজিটেল যুদ্ধ টুইটাৰ ফেচবুক যুদ্ধত প্ৰায় প্ৰতিটো দল সক্ৰিয় হৈ পৰিছে ইজনে সিজনৰ ওপৰত বোকা ছটিওৱাৰ ৰাজনীতি আৰম্ভ কৰি দিছে কন্যাকুমাৰীৰ পৰা ৰাহুল গান্ধীৰ ভাৰত জোড়ো কাৰ্যসূচী ইতিমধ্যে আৰম্ভ হৈছে ৰাহুল গান্ধী এতিয়া কেৰালাত ভাৰত জোড়ো কাৰ্যসূচীত এইদৰে ভ্ৰমণ কৰিছে ৰাহুল গান্ধীয়ে এইখিনি সময়তে বিতৰ্কৰ মাজত সোমাই পৰিছে কংগ্ৰেছ এটা পোষ্টক কেন্দ্ৰ কৰি টুইটাৰত কংগ্ৰেছে দিয়া এই পোষ্টটোলৈ মন কৰক এখন আলোকচিত্ৰখনত দেখা গৈছে খাকী হাফ পেণ্ট এটা আছে এডাল বেল্ট আৰু খাকী হাফ পেণ্টটো তলৰ পৰা জ্বলি গৈছে আৰু কংগ্ৰেছে পোষ্টটোত লিখিছে আৰু মাত্ৰ 145 দিন আছে এবাৰ কংগ্ৰেছৰ টুইটটোলৈ মন কৰক টুইটটোত কোৱা হৈছে বিজেপি আৰএছএছৰ হিংসাত্মক ৰাজনীতিৰ পৰা দেশক মুক্ত কৰিবলৈ আমি ক্ৰমাৎ আগুৱাইছো লগে লগে এই আলোকচিত্ৰখনক লৈ বিতৰ্কৰ সূচনা হৈছে আমি সকলোৱে জানো যে এই খাকী হাফ পেণ্টটো পৰিধান কৰে আৰএছএছৰ সদস্যসকল এই হাফ পেণ্টটো জ্বলা দেখুওৱা হৈছে অৰ্থাৎ আৰএছএছৰ হাফ পেণ্ট জ্বলি গৈছে লগে লগে হাহাকাৰ লাগিছে বিজেপিৰ ভিতৰ চলত এয়া কেনেকুৱা ভাৰত জোড়ো কাৰ্যসূচী
হিংসাৰ ৰাজনীতি খেলিছে কংগ্ৰেছে। দেশত হিংসাত্মক পৰিস্থিতি সৃষ্টি কৰাৰ প্ৰয়াস কৰিছে কংগ্ৰেছে। দিল্লীত বিজেপিৰ গুৰুতৰ অভিযোগ। आगजनी का दृश्य है ये। दिस इज नथिंग बट इंस्टिगेटिंग पीपल फॉर वायलेंस। यह और कुछ नहीं है मगर किस प्रकार से लोग वायलेंट हो, किस प्रकार से आगजनी हो, किस प्रकार से हत्याएं हो, उसके लिए लोगों को उकसाने का काम आज गांधी परिवार और गांधी परिवार के कहने पर कांग्रेस पार्टी ने किया है। ৰাহুলৰ ভাৰত জোৰো কাৰ্যসূচী এটা কেৰালাত ঘনে ঘনে দুষ্কৃতিকাৰীৰ বলি হৈছে বিজেপি আৰু RSS কৰ্মী। এনে সময়ত কংগ্ৰেছে এনে পোষ্টৰ জৰিয়তে উচতনি দিবলৈ চেষ্টা চলাইছে। কংগ্ৰেছৰ বিৰুদ্ধে অভিযোগ বিজেপিৰ। जो तथाकथित इनकी भारत जोड़ो रैली है, यह अभी केरल में है। केरल में किस प्रकार से जो संघ के कार्यकर्ता हैं उनकी कितनी हत्याएं हुई हैं, इस विषय में आप जानते हैं। आपको पता है कि किलिंग फील्ड्स ऑफ केरला के नाम से संघ के कार्यकर्ताओं की, भारतीय जनता पार्टी के कार्यकर्ताओं की, एक विचारधारा के, एक विचार परिवार की कार्यकर्ताओं की हत्याएं हुई हैं और होती रही हैं। इस तस्वीर के माध्यम से बहुत ही सोच समझ करके एक षड्यंत्र के अंतर्गत राहुल गांधी और कांग्रेस पार्टी ने एक संदेश भेजा है वहां के आतंकवादियों को कि आप जो संघ के कार्यकर्ता हैं, जो भाजपा के साथ जुड़े हुए हैं, those who are associated with a particular ideology, they should be killed, they should be eliminated, they have no place in the politics of Kerala. ইয়াৰ পূৰ্বে ৰাহুল গান্ধীৰ এটা টি-চাৰ্টক কেন্দ্ৰ কৰি বিতৰ্কৰ সূচনা হৈছিল। বিজেপিয়ে সেই টি-চাৰ্টটোৰ ফটো টুইটাৰত দি কৈছিল যে টি-চাৰ্টটোৰ মূল্য প্ৰায় 41,000 অধিক। মূল্যবৃদ্ধি আৰু নিবনুৱা সমস্যাৰ বাবে ৰাহুল গান্ধীয়ে ভাৰত জোৰো কাৰ্যসূচী লৈছে যদিও নিজে পিন্ধিছে 41,000 টকীয়া এটা টি-চাৰ্ট। আজি এই প্ৰসংগ উত্থাপন কৰা হৈছিল কংগ্ৰেছৰ। কংগ্ৰেছৰ নেতৃত্বক সোধা হৈছিল RSSৰ হাফ পেণ্ট জ্বলি থকাৰ দৃশ্য দিয়াৰ উদ্দেশ্য কি। देखिए ये टी शर्ट का जवाब, ये बिल्कुल मैं समझता हूँ ये बिल्कुल चाइल्डिश कमेंट था टी शर्ट के बारे में। उस टी शर्ट की असलियत आपको अगर मैं बता दूँ तो आप हंसेंगे। वो कहाँ खरीदा गया, कितने में खरीदा गया, उस पर मैं नहीं जाना चाहता हूँ। उसमें मैं नहीं टी शर्ट के बारे में, अंडरवेयर के बारे में, बनियान के बारे में मैं नहीं जाना चाहता हूँ। ये भारत जोड़ो यात्रा है, इसके मकसद हैं, मैंने कई बार कहा है, आर्थिक, सामाजिक, राजनीतिक चुनौतियों को मद्देनजर रखते हुए हमने ये भारत जोड़ो यात्रा निकाला है। और ये एक दर्शाता है, अगर कंटेनर के बारे में मुद्दा बनाना चाहते हैं, टी शर्ट के बारे में मुद्दा बनाना चाहते हैं, जूतों के बारे में इसको मुद्दा बनाना चाहते हैं, तो ये बिल्कुल साफ है कि ये घबराए हुए हैं। RSSক আক্ৰমণ কৰি কংগ্ৰেছে টুইটাৰত এই পোষ্টটো দিয়াৰ পিছত এইবাৰ কংগ্ৰেছৰ পিছত নামি পৰিছে CPM। উল্লেখযোগ্য যে কেৰালাত বামপন্থীৰ শাসন আছে। CPMৰ ফালৰ পৰা এখন পোষ্টাৰ উলিওৱা হৈছে। এই পোষ্টাৰখনলৈ মন কৰক। পোষ্টাৰখনত দেখা গৈছে ৰাহুল গান্ধী। CPMে এই পোষ্টাৰখনৰ জৰিয়তে বহুবোৰ প্ৰশ্ন উত্থাপন কৰিছে। ভাৰত জোৰো কাৰ্যসূচীৰে আসন বঢ়াব খুজিছে নেকি কংগ্ৰেছে? আচলতে এয়া দেশ জোৰো কাৰ্যসূচী নে বৰঞ্চ আসন জোৰো কাৰ্যসূচী? এইবাৰ বিজেপিয়ে নহয়, অভিযোগ কৰিলে CPM। সাধাৰণতে CPM বিজেপিৰ পৰা বহুত দূৰত থাকে। CPMৰ কংগ্ৰেছৰ সৈতে ভাল সম্পৰ্ক, কিন্তু বন্ধু দল CPMে কংগ্ৰেছক এনেকৈ আক্ৰমণ কৰিবলৈ বাধ্য হৈছে। এই আক্ৰমণৰ মূল কাৰণ কেৰালাত ৰাহুল গান্ধীৰ তৎপৰতা। কেৰালাত বিজেপি নাই, কিন্তু ৰাহুল গান্ধী দাবী কৰিছে তেওঁলোকে যুদ্ধ কৰিছে বিজেপি আৰু RSSৰ বিৰুদ্ধে। তেনে অৱস্থাত কেৰালাত ৰাহুল গান্ধীয়ে 18 দিনীয়া কাৰ্যসূচী লোৱাক কেন্দ্ৰ কৰি CPMে প্ৰশ্ন কৰিছে। CPMে প্ৰশ্ন কৰিছে উত্তৰ প্ৰদেশত মাত্ৰ 2টা দিনৰ সময় দি কেৰালাৰ বাবে ৰাহুলে 18 দিনৰ সময় কিয় দিছে? বিজেপি আৰু RSSৰ সৈতে ৰাহুলে যদি যুঁজিব বিচাৰিছিল কেৰালাৰ পৰিৱৰ্তে ভাৰত জোৰো কাৰ্যসূচী দীঘলীয়াভাৱে উত্তৰ প্ৰদেশত দিব লাগিছিল। আচলতে কেৰালাৰ সংখ্যালঘু ভোটৰে কংগ্ৰেছ শক্তিশালী কৰিবলৈ এনে তৎপৰতা অৱলম্বন কৰিছে।
এই প্ৰশ্নৰ উত্তৰ দিয়াৰ পৰা কাৰ্যত বিৰত থাকিল কংগ্ৰেছৰ নেতৃত্ব। मुझे खुशी है कि भारत जोड़ो यात्रा के बाद सब लोग जान गए हैं कि ये हाथी जो है जग गया है, हाथी जग गया है, हाथी चल रहा है। और सभी पार्टियां अभी देख रही हैं कांग्रेस क्या कर रहा है, कांग्रेस क्या करेगा। तो ये सब बयान आते रहेंगे, बीजेपी से आएंगे, हमारे सहयोगी दल से आएंगे, पर विपक्ष की एकता तभी संभव होगा जब कांग्रेस मजबूत है। विपक्ष एकता का माने ये नहीं है कि कांग्रेस को कमजोर करे। ৰাহুল গান্ধীৰ পিতৃ আজু পিতাৰ দিনৰ পৰা কংগ্ৰেছ লাগি আছে RSSৰ বিৰুদ্ধে, কিন্তু RSSৰ নিজৰ স্থিতিত অটল আছে। বোলে RSSৰ শীৰ্ষলে নাই। कि एक तो हेट्रेड से आप जोड़ना चाहते हैं क्या? हेट्रेड वो पाल रखे हैं बहुत पहले से, और उनके बाप दादा ने भी संघ का बहुत तिरस्कार किया, अपनी सारी ताकत के साथ संघ को रोकने का प्रयत्न किया। दो बार भी बिना कारण प्रतिबंध लाए गए, संघ रुका नहीं है, लगातार बढ़ते रहा है। संघ क्यों बढ़ रहा है? तो संघ के पास सत्य सिद्धांत है, सिद्धांतों लेकर जीवन भर चलने वाले व्रतस्थ ऐसे कार्यकर्ताओं की पीढ़ी उसके लिए आवश्यक त्याग परिश्रम बलिदान करने वाले लोग तैयार होते रहे हैं, और समाज का सहयोग खूब मिलता रहा है, लगातार मिलता रहा है। ठीक है, इसलिए इससे भी उनका हेटेड ही ध्यान में आता है। तो क्या कहना उसके बारे में, कुछ कमेंट करने लायक वो सारा चित्र वगैरह भी अब संघ का गणेश बोला ये भी उनके ध्यान में नहीं है। ठीक है, मतलब ऐसी उनकी स्थिति है, उसके बारे में कमेंट करना अच्छी बात, कुछ अच्छे प्रश्न पूछे। তাৎপৰ্যপূৰ্ণভাৱে এতিয়া কংগ্ৰেছ বিজেপি আৰু CPMৰ মাজত ভাৰত জোড়ো কাৰ্যসূচীক লৈ আৰম্ভ হৈছে ভিন্ন প্ৰতিক্ৰিয়া। ৰাহুলৰ এই ভাৰত জোড়ো কাৰ্যসূচীক কংগ্ৰেছৰ অন্যান্য মিত্ৰ দলে এতিয়াও আঁকোৱালি ল'ব পৰা নাই। ব্যুৰ' ৰিপৰ্ট DY365। আমি যেতিয়া ডেকা আছিলোঁ, আমি যেতিয়া যৌৱন আছিলোঁ, তেতিয়া আমাৰো খুব মন গৈছিল প্ৰচাৰ পোৱা। প্ৰচাৰ পোৱাৰ কোনো সুযোগ নাছিল ফেচবুক, নাছিল টুইটাৰ, মন গ'লে ক'তো লিখিব নোৱাৰিছিলোঁ। ক'ৰবাত কিবা এটা লিখিবলৈ হ'লে এজন সম্পাদকৰ আছে, সম্পাদকে চাই, আন নালাগে। বিহু মেগাজিনত লিখিব হ'লেও বিহু মেগাজিনত এজন সম্পাদক থাকে, তেওঁৰ হাতত লেখাটো জমা দিব লাগে, লেখা ভাল হ'লে উলিয়াই, নহ'লে নুলিয়াই। বহুত কষ্ট কৰি লিখোঁ, 10-20টা লেখা পঠিওৱাৰ পিছত কেতিয়াবা ক'ৰবাত ওলাই, লাহে লাহে মানুহে নামটো চিনি পায় যে মানুহজনে লেখা মেলা কৰে, আৰু সেই তেনেকৈ আমি প্ৰচাৰ লাভ কৰোঁ। কিন্তু এতিয়া যুগ বদলি গ'ল। এতিয়া আপুনি ভাল কাম নকৰিলেও হ'ব, প্ৰচাৰৰ কাৰণে আপুনি সাংঘাতিক ধৰণে কিবা এটা কৰি পেলাওক, কিবা এটা অদ্ভুত কথা ঘোষণা কৰি দিয়ক, লগে লগে আপুনি প্ৰচাৰ পাই যাব। আৰু তাৰ মাজত আপুনি অলপ কৌশলটো বেলেগ ধৰণে অৱলম্বন কৰিলে আপুনি সামাজিক মাধ্যমত, ছ'চিয়েল নেটৱৰ্কিং ছাইটত আপুনি হিৰ' হৈ যাব। তেনেকৈ হিৰ' হ'ব গৈছে নেকি ভিক্টৰ দাস নামৰ যুৱকজন। ইয়াক লৈ এতিয়া বিতৰ্কৰ সূচনা হৈছে। ভিক্টৰ দাসক লগ পাবৰ কাৰণে কালি মই যেতিয়া পাণবজাৰ থানাত গৈছিলোঁ, তেতিয়া পুলিচে বাধা দিলে। আৰু আজি আমি কোৰ্টৰ পৰা অনুমতি উলিয়াবৰ কাৰণে চেষ্টা কৰি আছে আমাৰ উকিলে। যদি অনুমতি পাওঁ, তেতিয়া ভিক্টৰ দাসৰ লগত মুখামুখিকৈ কথা পতাৰ এটা ইচ্ছা আছে, এইকাৰণে যে প্ৰকৃতাৰ্থত কি হৈছে। কাৰণ এই চাকৰিৰ নিযুক্তি বিষয়টোত ব্যাপক দুৰ্নীতি হোৱাৰ সন্দেহ কিন্তু চাৰিওফালে ঘনীভূত হৈছে। যিসকলে সন্দেহৰ আঙুলি টোৱাইছে, তেওঁলোকৰ কণ্ঠৰুদ্ধ কৰিবৰ কাৰণে লোকাপত ভৰোৱা চৰকাৰ ব্যস্ত হৈছে। ইয়াৰ কাৰণটো কি? তাৰমানে চৰকাৰে ভয় খাইছে। এই কথাখিনিকে আমি কৈছোঁ যে এই কথাখিনিকে এটা তদন্ত হওক। এজন আমাৰ হাইকোৰ্টৰ চিটিং জাজ দি পেলাই আপোনাৰ হওক ওলাইছে যেতিয়া মুখ্যমন্ত্ৰী ডাঙৰীয়া দেখিছোঁ ট্ৰেন্সপাৰেণ্ট কৰিব বিচাৰিছে, এই সময়খিনিত ইণ্টাৰনেট বন্ধ কৰিছে। গতিকে অভিযোগ দিয়াজনকে যদি এনেধৰণৰ ভয় খুৱায়, এতিয়া বহুত আৰু এটা কৈছে যে ব্লেংক পেপাৰ দিছে। এইবিলাক কথা পিছত ক'ম, ব্লেংক পেপাৰ কিয় দিবলগীয়া হৈছে? ভিক্টৰ দাসৰ তথ্য প্ৰমাণ নাই, তেতিয়াহ'লে তথ্য প্ৰমাণ নোহোৱাৰ কাৰণে তেওঁক 135A সংঘৰ্ষ লগোৱা, দুটা জাতিৰ মাজত, দুটা ধৰ্মৰ লগত সংঘৰ্ষ লগোৱা ধাৰা কিয় জাপি দিলে? তথ্য প্ৰমাণ নোহোৱা আৰু 135A একে নেকি? 135 কিয় লগাই দিলে? 135 মানে
আপোনাৰ কি কয় ৰাইটিঙৰ চেষ্টা কৰা ভিক্টৰ দাসে কি ৰাইটিঙৰ চেষ্টা কৰিছিলে নেকি হঠাৎ সমগ্ৰ ৰাজ্যত চৰ্চাৰ কেন্দ্ৰবিন্দু হৈ পৰিল ভিক্টৰ দাস ছ'চিয়েল নেটৱৰ্কিং ছাইটত একাংশৰভাৱে ভিক্টৰ হৈ পৰিল হিৰো ছ'চিয়েল নেটৱৰ্কিং ছাইটৰ কথা বাদেই দিয়ক বিৰোধীৰ বাবে এতিয়া ভিক্টৰ হ'ল এটা ইছ্যু কোনো ধৰণৰ তথ্য প্ৰমাণ পাতি নথকাকৈ টুইটাৰত এটা পোষ্ট কৰি আৰক্ষীৰ হাতত গ্ৰেপ্তাৰ হোৱা ভিক্টৰক হিৰো সজাবলৈ চেষ্টা চলালে একাংশই ভিক্টৰৰ ভুল আছিল কি ভিক্টৰে কৰিছিল কি হঠাৎ ভিক্টৰে টুইটাৰত এটা অভিযোগ উত্থাপন কৰিছিল ভিক্টৰে এই টুইটাৰত টেগ কৰিছিল মুখ্যমন্ত্ৰীৰ কাৰ্যালয় আৰক্ষী সঞ্চালক প্ৰধান জি পি সিং আৰু স্বয়ং মুখ্যমন্ত্ৰী ভিক্টৰে অভিযোগ উত্থাপন কৰি কৈছিল তৃতীয় আৰু চতুৰ্থ বৰ্গৰ পৰীক্ষাৰ বাবে 3 লাখৰ পৰা 8 লাখ টকা পৰ্যন্ত ধন বিচৰা হৈছে এই ঘটনাৰ সৈতে প্ৰাক্তন বিধায়কো জড়িত আছে স্বাভাৱিকতে ভিক্টৰৰ এই পোষ্টৰ পিছত হাহাকাৰ লাগিছিল তৃতীয় আৰু চতুৰ্থ বৰ্গৰ পৰীক্ষাত অৱতীৰ্ণ হোৱা 13 পৰা 14 লাখ পৰীক্ষাৰ্থীৰ মাজত যথেষ্ট নিয়াৰিকৈ যথেষ্ট কষ্ট কৰি পৰীক্ষা দিয়া পৰীক্ষাৰ্থীসকল হতাশ হৈ পৰিছে ভিক্টৰৰ অভিযোগ সত্য নেকি স্বাভাৱিকতে ভিক্টৰে এনে গুৰুতৰ অভিযোগ উত্থাপন কৰাৰ পিছত ৰাজ্য চৰকাৰে বিষয়টোক গুৰুত্ব সহকাৰে লৈছিল হয়তো ভাৰতৰ ভিতৰত এইবাৰেই প্ৰথমবাৰৰ বাবে তৃতীয় আৰু চতুৰ্থ বৰ্গৰ পৰীক্ষাৰ বাবে কাৰ্যত ৰাজ্যখনত ইণ্টাৰনেট সেৱা বন্ধ কৰি দিছিল এনে কঠোৰ ব্যৱস্থাৰ মাজত অনুষ্ঠিত হৈছিল পৰীক্ষা কিন্তু তাৰ মাজত ভিক্টৰে টুইটাৰত অভিযোগ উত্থাপন কৰিলে এই পৰীক্ষাত ধনৰ বিনিময়ত চাকৰি দিয়া এইবাৰ কমলপুৰৰ এই প্ৰাথমিক বিদ্যালয়খনলৈ মন কৰক এই বিদ্যালয়খনৰ টেট শিক্ষক আছিল ভিক্টৰ হয় ভিক্টৰ কাৰ্যত এজন টেট শিক্ষক আছিল এই বিদ্যালয়খনত আজি প্ৰায় 6 মাহৰ আগৰ পৰা পাঠদান কৰি আহিছিল ভিক্টৰ দাসে টেট শিক্ষক ভিক্টৰে নিয়মীয়াকৈ বিদ্যালয়লৈ নগৈছিল সদায় পলমকৈ উপস্থিত হৈছিল বিদ্যালয়ত শ্ৰেণীকোঠাত দুটাকৈ মোবাইল ফোন লৈ ব্যস্ত থাকে ভিক্টৰ অভিযোগ বিদ্যালয়ৰ অভিভাৱকসকলৰ তেওঁ কৈছে হলো হেৰি মোৰ এনেকুৱা পনিক ডিচেণ্ট্ৰি আছে কিবা তেনেকৈ তেওঁ বহুত বেমাৰ আজাৰৰ কথা ক'লাক কোৱাৰ পিছত আৰু তেতিয়া আৰু সময়মতে উপস্থিত নহয় 9 বজাত বা 9 বাজি 15 দুটাকৈ মোবাইল আছে তেতিয়া ল'ৰা ছোৱালীবিলাকৰ পৰা আমি গম পাওঁতে ক্লাছত বোলে মোবাইল টিপি থাকে আমি সেই সম্পৰ্ক সেই সভাতে উল্লেখ কৰাত তেখেতে অসমীয়া অৰ্থ চাওঁ বুলি কৈছে ইংৰাজীৰ মিনিং বাইদেউ আপুনি কেতিয়াবা অৰ্থ নাজানিলেতো মোবাইলত চাবই লাগিব গুগলত চাই তেনেকৈ কৈছে আমি সেনেকুৱা বুলিয়ে ভাবিছোঁ স্বাভাৱিকতে এতিয়া ৰাজ্যজুৰি প্ৰশ্ন উত্থাপন হৈছে ভিক্টৰে অভিযোগ দাখিল কৰি অভিযোগৰ প্ৰমাণ দিব নোৱাৰাৰ বাবে গ্ৰেপ্তাৰ কৰা হ'ল নেকি কাৰ্যত ৰাজ্যত এতিয়া আৰক্ষী ৰাজ চলিছে নেকি ভিক্টৰে প্ৰমাণ দিব নোৱাৰিলে ভিক্টৰক মুকলি কৰি দিব লাগিছিল ভিক্টৰক গ্ৰেপ্তাৰ কিয় এই প্ৰশ্ন উত্থাপন কৰিছে বিভিন্নজনে ভিক্টৰৰ টুইটাৰ পোষ্টে সমাজৰ পৰিৱেশ বেয়া কৰিছিল নিয়াৰিকৈ পৰীক্ষা দিয়া পৰীক্ষাৰ্থীৰ মনোবল হ্ৰাস কৰিছিল ভিক্টৰৰ হাতত নাছিল কোনো ধৰণৰ তথ্য জনালে মহানগৰীৰ আৰক্ষীৰ যুটীয়া অভিযোগ চাওক আমাৰ ইয়াত শ কেছ ৰেজিষ্টাৰ হয় অসমত হাজাৰত কেছ ৰেজিষ্টাৰ হয় আজিলৈকে অভিযোগ দিবলৈ গ'লে কোনোবাই কাৰোবাক ধৰি ৰাখিছে নেকি কোনেওতো ধৰি ৰখা নাই কাৰণ অভিযোগ যেতিয়া এটা অভিযোগ দিবলৈ যায় আমাৰ কাম হ'ল অভিযোগটো আমাৰ সত্যাসত্য নিৰূপণ কৰি তাৰ ক্ষেত্ৰত আমি আইনী ব্যৱস্থা ল'ব কিন্তু যেতিয়া এটা অভিযোগৰ আঁৰ লৈ সমাজত যেতিয়া বিভ্ৰান্তি সৃষ্টি কৰিবলৈ চেষ্টা কৰা হয় সমাজত যেতিয়া পাব্লিক ট্ৰেংকুইলিটি ব্যাঘাত কৰিবলৈ যত্ন কৰা হয় ডিসকৰ্ড সৃষ্টি কৰিবলৈ চেষ্টা কৰা হয় বিভিন্ন গ্ৰুপৰ মাজত ইয়াত কাজিয়া সৃষ্টি কৰিবলৈ চেষ্টা কৰা হয় আৰু সকলোৰে মনত এটা সন্দেহৰ বীজ সৃষ্টি কৰা হয় অমূলকভাৱে যদি তাত বেছ আছে তাৰ কিবা ভিত্তি আছে এটা বেলেগ কথা যেতিয়া আমাৰ ইয়াততো কিমানটা নিয়োগ প্ৰক্ৰিয়া হৈ গৈছে আমাৰ পুলিচত কিমান ল'ৰাই
এতিয়া ট্ৰেইনিং কৰি আছে আপোনালোকে সকলোৱে দেখা পাইছে কিমান দুখীয়া ঘৰৰ কিমান ভিতৰুৱা অঞ্চলৰ ল'ৰা ছোৱালীয়ে তাত চাকৰি পাইছে ইমান ঘৰৰ আপোনালোকে সুধি আছে আপোনালোকে ক'ৰবাত দেখা পাইছে নেকি যে তাত আপোনাৰ কোনোবাই টকা পইচা দি চাকৰি লৈছে আমাৰ বিভিন্ন ৰেংকত এতিয়া ট্ৰেইনিঙত আছে আপোনালোকেতো তেওঁলোকৰ লগত সকলোকে আপোনালোক পাই থাকে তেনেকুৱা ধৰণৰতো একো হোৱা নাই এতিয়া এনেকুৱা ধৰণৰ যদি সন্দেহৰ সৃষ্টি কৰা যায় কাইলৈ তেতিয়া 20-25,000 26,000 ল'ৰা ছোৱালীয়ে চাকৰি পাব তেওঁলোকক যদি সন্দেহৰ চকুৰে চাব তেওঁলোকৰ মাজত চাকৰি নোপোৱাৰ মাজত যেন আপোনাৰ এটা সংঘাতৰ সৃষ্টি হ'ব সেই এনেকুৱা ধৰণৰ এটা বস্তুটো আপুনি হ'বলৈ দিব নোৱাৰে ভিক্টৰক লৈ ইতিমধ্যে বিৰোধী পক্ষ সক্ৰিয় হৈ গৈছে কিন্তু নাটকীয়ভাৱে বিধানসভাৰ শৰৎকালীন অধিৱেশন অনুষ্ঠিত হ'ল যদিও সদনৰ মজিয়াত বিৰোধীৰ কোনো এজন বিধায়কে ভিক্টৰৰ প্ৰসংগ উত্থাপন নকৰে বিৰোধীয়ে ভালকৈ জানে ভিক্টৰৰ প্ৰসংগ উত্থাপন কৰি লাভ নাই কিন্তু বিধানসভাৰ বাহিৰত বাৰে বাৰে সকলোৱে ভিক্টৰৰ কথা ক'লে তেওঁলোকৰ কণ্ঠৰুদ্ধ কৰিবৰ কাৰণে লকাপত ভৰোৱা চৰকাৰ ব্যস্ত হৈছে ইয়াৰ কাৰণটো কি দিয়াজনকে যদি এনেধৰণৰ ভয় খুৱায় ভিক্টৰ দাসৰ তথ্য প্ৰমাণ নাই কিন্তু বিধানসভাৰ ভিতৰত কি হৈছে বিধানসভাৰ ভিতৰত আচলতে কোনেও ভিক্টৰ সংক্ৰান্তত সামান্যতম প্ৰশ্ন উত্থাপন নকৰিলে জিৰ' টলাৰেঞ্চত অসম চৰকাৰে চাকৰি দিয়াৰ সিদ্ধান্ত লৈছে তেওঁলোকে ক'ত কৈছে তাৰ বিৰোধীয়েতো কোনো ধৰণৰ উত্থাপনে নকৰিলে আজি এইবিলাক কথা একোৱে প্ৰশ্ন নাৰাখিলে বাহিৰত কি কৈছে নাজানো তাততো এনেকুৱা প্ৰশ্ন নাই বিৰোধীৰ এই বিষয়ে আমি গমেই নাপালোঁ কিবা চাকৰি ভিক্টৰ দাস বুলি যে এটা মানুহ কিবা কৰিছে বিৰোধীৰ কোনো প্ৰশ্নই নাই বিৰোধীৰ আক্ৰমণৰ বিপৰীতে ইয়াৰ প্ৰত্যুত্তৰ দিছে শাসনাধিষ্ঠ দল বিজেপি দলৰ দুজনকৈ মন্ত্ৰীয়ে সমগ্ৰ বিষয়টো সংক্ৰান্তত মাত মাতিছে কথাটো তেনেকুৱা নহয় আপুনি যদি এনেই ক'ব আৰু উত্তৰ দিব নোৱাৰিব মিছাকৈ কোৱা কথাটোতো এটা আইন উলংঘা হয় নে নহয় মিছা কথা কোৱাটো আইন উলংঘা হয় নে নহয় তেখেতক বাৰে বাৰে কোৱা হৈছে যে নামকেইটা কৈ দিয়ক তেখেতে নাম ক'ব নোৱাৰে মিছা কথা কৈ আইন উলংঘা কৰাটো মোৰ মতে দণ্ডনীয় কথা কোৱাৰ অধিকাৰ আছে কিন্তু মিছা কথা কৈ বিপথে পৰিচালিত কৰাৰ অধিকাৰটো নাই তাৰ কাৰণে কিন্তু চৰকাৰে ব্যৱস্থা ল'ব লাগিব এনেকুৱা লাগিছে যে কিছুমান দালাল চক্ৰ এনেকুৱা ধৰণৰ সক্ৰিয় হৈয়ে থাকে তেওঁলোকে নিজে হয়তো জানে যে এই পৰীক্ষাটোত কোনো কাৰণতেই তেনেকৈ চাকৰি দিব নোৱাৰে এই কথাটো চবেই জানে বা মুখ্যমন্ত্ৰী ডাঙৰীয়াই স্পষ্ট ভাষাৰে কৈ আছে পৰীক্ষা কেনেকৈ হৈছে সেইটো দেখিছে পৰীক্ষা কি পদ্ধতিৰে হৈছে কেনেকুৱা কিমান ষ্ট্ৰিক্টলি হৈছে ইয়াত যে কোনো দুৰ্নীতিৰ আশ্ৰয় ল'ব নোৱাৰে সেইটো জানে কিন্তু তথাপিতো মানুহক মিছা কথা কৈ মানুহক প্ৰলোভিত কৰি সেই ধৰণৰ এটা চক্ৰই চাগে কাম কৰি থকা যেন সংবাদ মাধ্যমত যিবিলাক দেখি আছোঁ তাৰ পৰা লাগিছে গতিকে এনেকুৱা যি তথ্য থাকে আপোনালোকে বিভাগীয়ভাৱে শ্বেয়াৰ কৰক হোম ডিপাৰ্টমেণ্টক জনাওক আমি যিমান দূৰ পাৰোঁ চৰকাৰ কঠোৰ হ'ব আৰু চৰকাৰে এই দালাল চক্ৰ উৎখাত কৰিবৰ কাৰণে চৰকাৰ যিমান দূৰ পাৰে কঠোৰ হ'ব টেট শিক্ষক হৈ অনলাইন ক্লাছ কৰিছিল ভিক্টৰে তৃতীয় আৰু চতুৰ্থ বৰ্গৰ পৰীক্ষাৰ বাবে টিউচন লৈছিল ভিক্টৰে অনুভৱ কৰিছিল তেওঁ ক্লাছ লোৱা পৰীক্ষাৰ্থী উত্তীৰ্ণ নহ'ব পাৰে সেয়েহে ধনৰ বিনিময়ত নিযুক্তি দিয়া হ'ব বুলি ভিক্টৰে প্ৰচাৰ চলাইছিল ভিক্টৰ তথা তেওঁৰ অভিযোগ পৰীক্ষা কৰি কোনো তথ্যই নাপালে আৰক্ষীয়ে যেতিয়া যাৰ কথা কৈছিলোঁ আমি তেওঁক সুধিলোঁ তেওঁ ক'লে মই বেলেগ এজনৰ মুখত শুনিছিলোঁ সেই বেলেগজন হ'ল আকৌ নলবাৰীৰ আমি তেওঁক সুধিলোঁ তেওঁ আজিও আহিছে নাই একো পোৱা নাই তেওঁ কৈছে মইতো তেনেকুৱা কোনো মই এনেকুৱা হ'ব পাৰে বুলিহে কৈছিলোঁ মই এজন মানুহৰ চিনি নোপোৱা এজন মানুহৰ মুখত তেওঁ শুনিছিলে অম্লানজ্যোতিক যিজনে কৈছিলে তেওঁ ক'লে মোক এজন নলবাৰীৰ ল'ৰাই কৈছিলে নলবাৰীৰ ল'ৰাজনে কৈছে মই এজন চিনি নোপোৱা মানুহৰ মুখত শুনিছিলোঁ যে এনেকুৱা ধৰণৰ কিন্তু গণ্ডগোল কিবা হ'ব পাৰে ঠিক কৈছে মইতো তাতকৈ একো পোৱা নাই এনেকুৱা এটা কথা মানুহ এজনৰ মুখত শুনিছিলোঁ কাৰণে কৈছোঁ এতিয়া তাৰমানে অবভিয়াছলি যেতিয়া হাজাৰ হাজাৰ চাকৰি ওলাব সকলোৱে এটা আলোচনা কৰিব কি হ'ব কি নহ'ব গতিকে তেনেকুৱা এটা আলোচনাত হয়তো কোনোবাই নিজৰ মত ব্যক্ত কৰিছে সেই কথাটো নলবাৰীৰ পৰা গৈ যোৰহাট পালেগৈ যোৰহাটৰ পৰা হয় এনেকুৱা হ'ল যে এটা সাংঘাতিক চক্ৰ সক্ৰিয় হৈ আছে সামাজিক মাধ্যমৰ যুগত ভিক্টমে সীমা চেৰাই গৈছিল ছ'চিয়েল নেটৱৰ্কিং ছাইটত মন গ'লেই যে কিবা এটা লিখিব নোৱাৰি তাৰে উদাহৰণ দিছে ভিক্টম কোনো ধৰণৰ প্ৰমাণ পাতি নোহোৱাকৈ 14 লাখ পৰীক্ষাৰ্থীৰ মনোবল ভঙাৰ বাবে আজি ভিক্টৰ আৰক্ষীৰ জালত পৰিবলগীয়া হ'ল ভিক্টৰে হয়তো প্ৰচাৰ বিচাৰিছিল প্ৰচণ্ড প্ৰচাৰ লাভ কৰিলে ভিক্টৰ ছ'চিয়েল নেটৱৰ্কিং ছাইটত একাংশৰ বাবে ভিক্টৰ হৈ পৰিল হিৰো ব্যুৰ' ৰিপৰ্ট DY 365
ভিক্টৰৰ পিছত আৰু এজন নতুন ভিক্টৰৰ সৃষ্টি হ'ব নেকি? নতুন ভিক্টৰৰ নাম জয়া কলিতা। জয়া কলিতা এটা ৱেব পৰ্টেলত কাম কৰে। জয়া কলিতাই ফেচবুকত আজি এটা পোষ্ট দিলে। পোষ্টটোত তেওঁ ৰঙিয়া সমষ্টিৰ বিধায়ক তথা ভৱেশ কলিতাৰ বিৰুদ্ধে গুৰুতৰ অভিযোগ উত্থাপন কৰিলে, টকাৰ লেনদেনৰ অভিযোগ উত্থাপন কৰিলে। এই অভিযোগৰ পিছতেই ভৱেশ কলিতাই আজি বিয়লি জয়া কলিতা নামৰ যুৱতীগৰাকীৰ বিৰুদ্ধে এটা গোচৰ ৰুজু কৰিছে, কোনো ধৰণৰ তথ্য প্ৰমাণ নথকাকৈ ফেচবুকত এনেকৈ দোষাৰোপ কৰাৰ বাবে। পোষ্টটো দিছিলে আমাৰ ৰঙিয়া সমষ্টিৰ এজনী যুৱতী, তাইৰ নাম আছিলে কলিতা, জয়া কলিতা। তাত লিখিছে মোৰ বিৰুদ্ধে, যিহেতু বিধায়ক ময়েই ৰঙিয়া সমষ্টিৰ, এই 2018 চনৰ 17 ডিচেম্বৰত জলসিঞ্চন বিভাগত তেওঁক চাকৰি দিম বুলি, আৰু ইয়াত চলি আছিল 8-10 লাখ টকা, আৰু মই 3 লাখ টকা খোজা বুলি তেওঁ যিটো অপবাদ দিছে তাৰ মই সত্যতা বিচাৰিছোঁ। আৰু সেইকাৰণে মোৰ যি মান সন্মান লাঘৱ হ'ল, আৰু লগতে আমাৰ যি সামাজিক জীৱন আছে, ৰাজহুৱা জীৱন আছে, এই ৰাজহুৱা জীৱনত আমাৰ কোনো স্পট নাই, কেতিয়াও আমি কাকো ডিমাণ্ড কৰাৰ নজিৰ নাই। আৰু তেনেস্থলত মোৰ নাম সাঙুৰ কৰি মই তেওঁক ফোন কৰিছিলোঁ, তেওঁৰ পৰা পইচা বিচাৰিছোঁ, তেওঁ মোক প্ৰমাণ দিয়ক, আৰু যদি প্ৰমাণ সত্য হয় মই যি শাস্তি ভুগিব লাগে তাৰ কাৰণে মই 100% ৰেডি আছোঁ। দৰকাৰ মই ৰাজহুৱা জীৱন, পাব্লিক লাইফ আঁতৰাই যাম, কিন্তু অনাহকত এনেকুৱা ধৰণৰ মিছা অভিযোগ, ভিত্তিহীন অভিযোগ দি মানুহৰ ভাৱমূৰ্তি ম্লান কৰাৰ কাৰণে প্ৰয়াস চলাব নালাগে, যোনেই নহওক। ভৱেশ কলিতাৰ আজিলৈকে আকৌ চিটিং কৰা কেতিয়াও ৰেকৰ্ড নাই, কিন্তু সেইজনী আছে। মই আজিও কওঁ আপোনালোকৰ আগত, তেওঁলোকৰ যদি দেখাব লাগে আমাৰ হাতত বহুত চুবুট আছে। আমি ইগন'ৰ কৰিছিলোঁ। মই মিত্ৰজোঁটৰ ইয়াৰ স্থানীয় নেতাজনক ৰাতিপুৱাই কৈছোঁ যে অমুকক মোৰ ওপৰত মানে হেৰি কৰিম, এজাহাৰ দিম। মই যোৱাকালি এটা পোষ্ট দেখিছোঁ, আৰু এই পোষ্টটো মোৰ বিৰুদ্ধেই লিখিছে, তাৰ সত্যতা প্ৰমাণ কৰিব লাগে। আৰু তেওঁলোকে কৈছে যে আমাৰ দলৰ লগত এতিয়া তেওঁ সক্ৰিয়ভাৱে নাই বুলি কৈছে। আছেনে মই নাজানো, কিন্তু মই জয়া কলিতাক ৰেহাই নিদিওঁ, সেইকাৰণে তেওঁ এগেইনষ্টে মই কেছ দিছোঁ। ইয়াৰ মানে সত্যটো পোহৰলৈ আহিবই লাগিব। ভৱেশ কলিতাৰ বিৰুদ্ধে অভিযোগ উত্থাপন কৰা জয়া কলিতাক আজি আমি বিচাৰি উলিয়াইছিলোঁ। জয়া কলিতাৰ পৰা জানিব বিচাৰিছিলোঁ প্ৰকৃততে কি হৈছিল। জয়া কলিতাৰ ভাষ্য আছিলে এই ধৰণৰ। যিটো সময়ত এই ঘটনাটো ঘটিছিলে, আৰু সেই সময়তো মই সত্যতাৰে জয় হৈ আহিছিলোঁ, আৰু মই সেই সময়ত মোৰ লগত কম্প্ৰমাইজ কৰিছিলে তেওঁলোকে যে হেৰি কি বুলি কয়, এনেকুৱা নালাগে কৰিব। যেতিয়া মই মানে যিকেইজন মানুহৰ দ্বাৰা তেওঁলোকে সৌহাত বাওহাত স্বৰূপ মই লিখি দিছোঁ ফেচবুকত, যি দুজন, এগৰাকী মহিলা আৰু এগৰাকী পুৰুষৰ মানে যোগেৰে তেওঁলোক বিজেপিৰে সদস্য হয়, মোক ধন দাবীৰ কেছ দিছিলে। আৰু কেছ দিয়াৰ পিছত মই যেতিয়া গোটেই ৰেকৰ্ডিংখিনি কৰোঁতে সেই গোটেইখিনি মোৰ ঘৰৰ পৰা, মোৰ এবচেণ্টত মোৰ ঘৰৰ পৰা তেতিয়া TSI আছিলে হেমন্ত হলৈ মোৰ লেপটপ উঠাই লৈ গৈছিলে, আৰু উঠাই লৈ গৈ কিনে গোটেই ছিষ্টেমটোৱে ডিলিট কৰি পেলাইছে, আৰু মোক ওচৰত ৰাখি কিনে। আৰু তেতিয়া মই এটাই কুৱেশ্যন কৰিছিলোঁ যে আপোনালোকে যদি মানে এইটোৱে কৰিছে, সেই মানে অডিঅ'টো কিয় ডিলিট কৰিলে? যদি ধন দাবীৰ কেছ আছিল, অডিঅ'টো কিয় ডিলিট কৰিলে? আৰু সেইটো সময়ত তাৰপিছত এনেকুৱা গ'ল, যোৱাৰ পিছত তেওঁ মানে মই গোটেইখিনি ডিলিট কৰিলোঁ, অ'কে সেইটো গুচি গ'ল। আজি ভিক্টৰ দাসৰ মানে মই ভাবিছিলোঁ যে মোৰ ক্ষেত্ৰত এনেকুৱা হৈছে, গতিকে মই মাত নামাতোঁ আৰু কি ক'ম। গতিকে তেওঁ যিটো কৈছে যে ইমান বছৰ পিছত মই কিয় মাত মাতিছোঁ, ইমান বছৰ পিছত নহয়, একচুৱেলি যেতিয়াই চৰকাৰী মানে পদবিলাক ওলায় তেতিয়াই এনেকুৱা কেলেংকাৰীবোৰ আমি কিয় দেখিবলৈ পাওঁ। আমিও নৱপ্ৰজন্ম হয়, আৰু আমাৰ দৰে হাজাৰ হাজাৰ নৱপ্ৰজন্মই আশা কৰি আহে যে এটা ভাল চাকৰিৰ বাবে। চৰকাৰী চাকৰিৰ ইচ্ছা কাৰ নাথাকে, সকলোৰে থাকে। গতিকে সকলোৱে নিজৰ জীৱনটোক মানে ছেটেল কৰিব বিচাৰে, ভালদৰে এটা মানে চাকৰিত নিয়োজিত কৰিব বিচাৰে, কিন্তু সেই বস্তুটো কিয় ইহঁত মানে মন্ত্ৰী বিধায়কে কিয় মানে হাত কৰি ৰাখিব বিচাৰে। আৰু যিটো ভৱেশ কলিতাই কৈছে যে মানে তেওঁ মোৰ ওপৰত গোচৰ ৰুজু কৰিব, মই গোচৰ ৰুজু কৰাত তেওঁ গোচৰ ৰুজু কৰিব পাৰিব, তেওঁৰ শাসন দেখুৱাব পাৰিব, কিন্তু মই মোৰ সত্যতাৰ পৰা কেতিয়াও বিফলিত নহওঁ। আৰু মোৰ বিশ্বাস আছে যে তেওঁ নিজে কৈছে, মই মানে কথাটো এনেকুৱা টাইপ হৈছে যে গোহাঁই ঘৰত কোন, মই কল খোৱা নাই। বিধায়ক আব্দুল বতেন খণ্ডকাৰে আজি সদনত এটা প্ৰশ্ন উত্থাপন কৰিছিল উদ্যোগ মন্ত্ৰীক। প্ৰশ্নটো আছিল যে ৰাজহুৱা খণ্ডৰ কিমানটা উদ্যোগৰ ইতিমধ্যে মৃত্যু হ'ল, কিমানটা উদ্যোগ কি অৱস্থাত আছে। এই বিষয়টো লৈ পেলাই মন্ত্ৰীয়ে উত্তৰ দি থকা অৱস্থাতে মাজতে মাত মাতে অখিল গগৈয়ে। অখিল গগৈয়ে জানিব বিচাৰে উদ্যোগৰ অৱস্থা কি কৈছিল অখিল গগৈয়ে। অধ্যক্ষ মহোদয়, ইয়াত যিখিনি উত্তৰ দিছে সেইমতে অসমত মুঠ উদ্যোগ ৰাজহুৱা খণ্ডৰ 41টা, 41 বন্ধ হৈ গৈছে 17টা, অচল হৈছে 3টা, 20টা।
তাৰমানে 20টা নাই, এতিয়া আছে 21টা। আমি শুনি থাকোঁ যে এই চৰকাৰখন সাংঘাতিক ধৰণৰ দক্ষ চৰকাৰ এখন, এই চৰকাৰখনে মানে সাংঘাতিক ধৰণৰ কাম কৰে। তো কিন্তু কি কাৰণে এনেকৈ এটা এটা উদ্যোগ মৰিবলৈ দিয়া হৈছে, আৰু এতিয়া যি 20টা 21টা আছেগৈ, এই 21টাক তেওঁলোকে মৰিবলৈ দিব নে নতুনকৈ সঁচাকৈ পুনৰুজ্জীৱিত কৰি তাত আৰু বেছি ইনভেষ্টমেণ্ট কৰি তাক অধিক সক্ৰিয় কৰাৰ ব্যৱস্থা গ্ৰহণ কৰিব, তেনেকুৱা ধৰণৰ কিবা এটা উদ্যোগ নীতি ল'ব নে এটা এটাকৈ ৰাজহুৱা খণ্ডৰ উদ্যোগ বিক্ৰী কৰিব? মাননীয় অধ্যক্ষ মহোদয়, তাৎপৰ্যপূৰ্ণভাৱে বিষয়টোৰ ওপৰত মাত মাতে স্বয়ং মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। হিমন্ত বিশ্ব শৰ্মাৰ মতে পয়া লগা বা ধ্বংস হোৱা ৰাজহুৱা উদ্যোগত চৰকাৰে বিনিয়োগ কৰিব বিচৰা নাই, চৰকাৰৰ সেয়া নীতি নহয়। এই চৰকাৰৰ নীতি হ'ল যে আমি উদ্যোগ স্থাপন কৰিব নোখোজো ৰাজহুৱা খণ্ডত, আমি ব্যক্তিগত খণ্ডত বিনিয়োগ কৰিব খোজো। ৰাজহুৱা খণ্ডৰ উদ্যোগৰ পৰিৱৰ্তে স্বাস্থ্য, শিক্ষা, অংগনবাদী এইবিলাকত আমি আমাৰ পুঁজি বিনিয়োগ কৰিব খোজো। গতিকে য'ত লছ মেকিং প্ৰাইভেট ইণ্ডাষ্ট্ৰীত ধন বিনিয়োগ কৰি ৰাজ্যখনৰ হাজাৰ হাজাৰ নাগৰিকক স্বাস্থ্য, শিক্ষা, ৰাস্তা আদিৰ পৰা বঞ্চিত কৰা, এইটো আমাৰ চৰকাৰৰ নীতি নহয়। গতিকে আমি বিচাৰোঁ যে গভৰ্ণমেণ্ট শুড কণ্ট্ৰল ষ্টেট ল এণ্ড অৰ্ডাৰ, পুলিচ, শিক্ষা, এডুকেশ্যন, হেল্থ। ইণ্ডাষ্ট্ৰী চলোৱা কামটো গভৰ্ণমেণ্টৰ কাম নহয়, কাৰণ বাৰে বাৰে গভৰ্ণমেণ্ট লোকচানত আহে, একাংশ মানুহৰ সমস্যাই মানৱীয় সমস্যাৰ ৰূপ দিয়ে। গতিকে ইণ্ডাষ্ট্ৰী চলোৱা আমাৰ কোনো অভিপ্ৰায় নাই, বিকজ উই আৰ নট ইণ্ডাষ্ট্ৰিয়েলিষ্ট। আৰু ভাৰত চৰকাৰে ইতিমধ্যে মিক্স ইকনমিৰ পৰা আমি যাত্ৰা আৰম্ভ কৰিছোঁ, বিকজ উই ডু নট ছাবস্ক্ৰাইব টু দ্য ছ'চিয়েলিজিম। আমি ছ'চিয়েলিজিমক ছাবস্ক্ৰাইবে নকৰোঁ। গতিকে পাব্লিক ছেক্টৰ ইণ্ডাষ্ট্ৰী ৱাজ এ কনচেপ্ট অফ এ ছ'চিয়েলিষ্ট মুভমেণ্ট। আৰু আমি যিহেতু সমাজবাদী নহয়, উই ডু নট ছাপৰ্ট ছ'চিয়েলিজিম। গতিকে আমি কিয় ইণ্ডাষ্ট্ৰী লগাম? এটা ইণ্ডাষ্ট্ৰী লগাম, 100 কোটি দিম, তাতে 50 কোটি লছ হ'ব, আকৌ এটা সংগ্ৰাম আৰম্ভ হ'ব, আৰু 60 কোটি দিয়ক। সেই 200 কোটি টকা দি উইল ছেট আপ এ মেডিকেল কলেজ, সেই 200 কোটি টকা দি আমি এখন অভাৰব্ৰিজ বনাম। সেইকাৰণে অধ্যক্ষ মহোদয়, যিহেতু সদনত প্ৰশ্নটো নাই, এফিচিয়েঞ্চি ইণ্ডাষ্ট্ৰী লগোৱালৈ নহয়। কিন্তু প্ৰশ্ন হৈছে ৰাজ্যখনত নতুন উদ্যোগ নাহিব নেকি? মুখ্যমন্ত্ৰীয়ে কি কয়? পলিচি আনিছোঁ, আৰু যদি আপুনি কয় অসম চৰকাৰে এইকেইদিনত কি কৰিছে, কেইদিনমান আগতে আমি নতুনকৈ বিনিয়োগ আনিছোঁ। NLC, ভাৰত চৰকাৰ আৰু অসম ৰাজ্যিক বিদ্যুৎ পৰিষদ 1000 মেগাৱাট ছ'লাৰ পাৱাৰৰ কাৰণে। দিছ ইজ এ নিউ ইণ্ডাষ্ট্ৰী। নুমলীগড়ত 4000 প্ৰায় 8000 কোটি টকা বিনিয়োগ হৈছে। ইট ইজ ইন প্ৰাইভেট ছেক্টৰ। আছাম গভৰ্ণমেণ্টে তাৰ শ্বেয়াৰ কিনিছে। ইট ইজ ইনভেষ্টমেণ্ট ইন ইণ্ডাষ্ট্ৰিয়েলাইজেশ্যন। APLৰ বিনিয়োগ হৈছে, গেছ কোম্পানীৰ নতুন নতুন প্ৰজেক্ট হৈছে। সব প্ৰফিট মেকিং পাব্লিক ছেক্টৰত যোৱা এটা বছৰত কিমান ইনভেষ্টমেণ্ট হৈছে। 19 তাৰিখে ভাৰত চৰকাৰ আৰু এটা প্ৰতিষ্ঠানৰ লগত আমাৰ MOU হ'ব ফৰ প্ৰডাকশ্যন অফ আনাডাৰ 1000 মেগাৱাট অফ আমাৰ ছ'লাৰ পাৱাৰ। গতিকে আপুনি যেতিয়া ষ্ট্ৰাকচাৰেলি প্ৰশ্ন কৰিব, লিষ্টখন ইমান ডাঙৰ যে 1 লাখ চাকৰি টাইপ হৈ যাব। সদনৰ মজিয়াত হিমন্ত বিশ্ব শৰ্মাই বক্তব্য ৰাখি থকাৰ অৱস্থাত অখিল গগৈয়ে মাত মতে। এনে অৱস্থাত দুয়োজনৰ মাজত তীব্ৰ মতানৈক্যৰ সৃষ্টি হয়, ইজনে সিজনক কটাক্ষ কৰে এইদৰে। মাননীয় অধ্যক্ষ মহোদয়, সকলো চৰকাৰে মানুহৰ মেণ্ডেট লৈ চৰকাৰত আহে। গতিকে আমি যেতিয়া মেণ্ডেট লৈছোঁ, আমাৰ মেণ্ডেটত প্ৰাইভেট আমি ইণ্ডাষ্ট্ৰিয়েলাইজেশ্যন অসমত গভৰ্ণমেণ্টে কৰিব, সেইটো মেণ্ডেট লৈ আমি অহা নাই। আমি কৈছোঁ যে আমি ইণ্ডাষ্ট্ৰিয়েল পলিচি দিম। অহা 15 তাৰিখে চিডবি আহিব, যে অসমৰ যিমান স্মল স্কেল ইণ্ডাষ্ট্ৰিয়ে লোন ল'ব, তেওঁলোকৰ লোনৰ গেৰেণ্টি গভৰ্ণমেণ্ট অফ আছাম আৰু চিডবিয়ে ল'ব। গতিকে আমি উদ্যোগৰ এটা পৰিৱেশ ৰচনা কৰিব খোজোঁ, কিন্তু উদ্যোগ বিনিয়োগৰ নামত আমি উদ্যোগ কৰিব নোখোজোঁ, কাৰণ চৰকাৰৰ IAS অফিচাৰবিলাক সেইটো কাৰণে ট্ৰেইন নহয়, দে আৰ নট কম্পিটেণ্ট। আৰু বাৰে বাৰে প্ৰাইভেট ছেক্টৰ লছ হৈ আছে। এতিয়া ভাৰত চৰকাৰে ওলোটাই আমাক ইনচেণ্টিভ দিছে যে প্ৰাইভেট ছেক্টৰত যিকেইটা ইণ্ডাষ্ট্ৰী আছে, যদি লছ মেকিং আপোনালোকে ডিছইনভেষ্ট কৰি দিয়ক,
আমি আপোনালোকক আন টকা পইচাৰে সহায় কৰিম পাব্লিক সেক্টৰ গতিকে আপোনালোক কৈছে GIS এইকেইটা কেতিয়া বন্ধ কৰি দিব যেতিয়া যেতিয়া প্ৰয়োজন হ'ব বন্ধ কৰিব আপুনি জবাবটো শুনি আছে যেনেকে প্ৰশ্ন কৰে ৰাস্তা আপুনি বহক না নহয় বুলি আপুনি মুখ্যমন্ত্ৰী ডাঙৰীয়া জবাব দি আছে এনেকুৱা তৰ্ক নহয় আপুনি বহকচোন অধ্যক্ষ মহোদয় বিধায়ক হলে কষ্ট কৰিব ৰূপজ্যোতি এক মিনিট ৰূপজ্যোতি বহা না ৰূপজ্যোতি আৰে ভাই মই ৰূপজ্যোতি অধ্যক্ষ মহোদয় মনোৰঞ্জন তালুকদাৰ ডাঙৰীয়া আপুনি বহকচোন মানে কথা অধ্যক্ষ মহোদয় যদি কোনোবা সঁচাকৈ ইণ্টাৰেষ্টেড 21টা উদ্যোগৰ বিষয়ে জানিবলৈ তাৰ কাৰণে প্ৰশ্ন আনিব ইয়াত এছাম মানুহ আছে নহয় এছাম মানুহ আছে না অধ্যক্ষ মহোদয় অখিল গগৈ ডাঙৰীয়া আপুনি এজন সন্মানীয় সদস্য আপোনাৰ ৰূপজ্যোতি আৰু আপোনালোকে বহক না মুখ্যমন্ত্ৰী ডাঙৰীয়া কৈ আছে বহকচোন মুখ্যমন্ত্ৰী ডাঙৰীয়া কৈ আছে আপুনি বহক ৰাজ্য চৰকাৰে বিদ্যাঞ্জলি বুলি এক আঁচনি গ্ৰহণ কৰিছিল যি আঁচনিৰ জৰিয়তে নিজ নিজ বিদ্যালয়ত প্ৰাক্তন ছাত্ৰ ছাত্ৰী অভিভাৱকসকলক বৰঙণি দিবলৈ কৈছিল আৰু শিক্ষামন্ত্ৰীয়ে কৈছে এই পৰ্যন্ত এই আঁচনি যথেষ্ট সফল হৈছে সঁহাৰি বিদ্যাঞ্জলিৰ প্ৰতি অসমৰ ৰাইজৰ ব্যাপক সঁহাৰি আজি 4 দিন আগত মই সমীক্ষা এটা লৈছিলোঁ 16,000খন ফেন আহিছে প্ৰায় 100 বিধ সামগ্ৰী আহিছে আৰু বহুতে এতিয়া শিৱসাগৰ হায়াৰ ছেকেণ্ডেৰী স্কুলত প্ৰাক্তন ছাত্ৰ ছাত্ৰীসকলে কমন ৰুমৰ 30 যোৰ ডেস্ক বেঞ্চ বনাই দিছে শিক্ষকসকলৰ কাৰণে বিদ্যাঞ্জলিৰ প্ৰতি অসমৰ ৰাইজৰ ব্যাপক সঁহাৰি ৰাইজক মই ধন্যবাদ জ্ঞাপন কৰিছোঁ আজি উচ্ছেদৰ বিৰুদ্ধে সভা স্থগিত প্ৰস্তাৱ ৰাখিছিল AIDF-এ কিন্তু অধ্যক্ষই সভা স্থগিত প্ৰস্তাৱ নিদিলে যাৰ পৰিণতিত AIDF-ৰ সদস্যসকলে সদন ত্যাগ কৰে AIDF-ৰ নীতিৰ সৈতে কংগ্ৰেছৰ অমিল আছে বুলি কয় যদিও তাৎপৰ্যপূৰ্ণভাৱে উচ্ছেদৰ বিৰোধিতা কৰি AIDF-ৰ বিধায়কসকল ওলাই যাওঁতে কংগ্ৰেছৰ বিধায়কসকলে তেওঁলোকৰ পিছে পিছে সদন ত্যাগ কৰিছিল আজি পৰৱৰ্তী সময়ত AIDF-ৰ নেতা আমিনুল ইছলামে গৰুখিটোৰ যি উচ্ছেদ সেই উচ্ছেদক সমালোচনা কৰি কয় যে পদ্ম হাজৰিকাৰ ব্যক্তিগত লাভালাভৰ বাবে সেই উচ্ছেদ অভিযান চলিছিল তেওঁলোক ভাৰতীয় নাগৰিক আছিল দলগাঁও সমষ্টিত যদি চৰকাৰী ভূমিতে তেওঁলোকক সংস্থাপন দিয়া হ'ল তেনেহ'লে গৰুখুটিৰ এই চৰ্চাপুৰীৰ চৰকাৰী ভূমিৰ পৰা কিয় উচ্ছেদ কৰা হ'ল তাত আপোনালোকে জানে যে এগৰাকী বিধায়কৰ কন্যাৰ নামত কন্যাকা প্ৰজেক্টৰ নামত এই কেইবা হাজাৰ বিঘা ভূমি তেওঁলোকে আত্মসাৎ কৰাৰ কাৰণেই এই নিৰীহ লোকসকলক 50-60 বছৰ ধৰি তাত বসবাস কৰা লোকক প্ৰথমে সন্দেহযুক্ত নাগৰিক বুলি কৈ উচ্ছেদ কৰিলে তাৰপিছত আকৌ ভাৰতীয় নাগৰিক বুলি কৈ বেলেগ জেগাত সংস্থাপন কৰিলে কিন্তু তেওঁলোকৰ ঘৰ দুৱাৰ তেওঁলোকৰ গছ গছনি শস্য এইবিলাক সকলো ধ্বংস কৰিলে আজি গৰুখুটিত এই এলেকাত তেওঁলোকে 9 কোটি টকা বাজেটত ধাৰ্য কৰি তাত যে তেওঁলোকে ইনভেষ্ট কৰিলে এতিয়ালৈকে 1 মোন ধান 1 পট মৰাপাট তেওঁলোকে উৎপাদন কৰিব পৰা নাই এই লোকসকল তাত থাকিলে অন্তত তাত লাখ লাখ মোন ধান মৰাপাট এই বছৰটোত উৎপাদন হ'লেহেঁতেন এতিয়া এই চৰ ব্ৰহ্মপুত্ৰ নদীটো 50 বছৰ আগতে 3 কিলোমিটাৰ বহল আছিল আমাৰ মৈৰাবাৰী শিংগিৰিৰ মাজত ঠিক সেইদৰে লাহৰীঘাট খাৰুপেটীয়াৰ মাজত এতিয়া 22 কিলোমিটাৰলৈকে বহল হ'ল তাত যে এই শ গাঁও নদীৰ বুকুত বিলীন হ'ল তাতে নতুন নতুন চৰচাপৰিবিলাক হৈছে য'ত ৰেভিনিউ ভিলেজ আছিল তাত চৰচাপৰি হৈছে গতিকে সেই চৰচাপৰিত সেই ৰেভিনিউ ভিলেজত বসবাস কৰি থকা মানুহখিনি বহিলে তেওঁলোক বেদখলকাৰী কেনেকৈ হ'ল চৰচাপৰি লোকক কেতিয়াও বেদখলকাৰী বুলি ক'ব নোৱাৰি কাৰণ এইখিনি চৰকাৰৰ কোনো ৰিজাৰ্ভ বা সত্ৰৰ বা উদ্যোগৰ বা স্কুল কলেজৰ কাৰো মাটি নহয় এইখিনি ৰেভিনিউ ভিলেজ ভাঙি তাত নতুনকৈ চৰচাপৰি সৃষ্টি হৈছে গতিকে এই মানুহখিনিক চৰকাৰী ভূমি
বুলি ক'লে আমি মানি নল'ম আৰু এই মানুহখিনিক উচ্ছেদ কোনো পধ্যে আমি মানি নলওঁ আৰু অসমত নিৰ্দিষ্ট জনগোষ্ঠীক ক'ৰবাত PRFৰ নামত হওক ক'ৰবাত অন্য নামত হওক উচ্ছেদ কৰি যে মানুহখিনিক জীৱ জন্তুৰ দৰে জীৱন নিৰ্বাহ কৰিবলৈ বাধ্য কৰিছে চৰকাৰৰ এই অমানৱীয় উচ্ছেদ অভিযানৰ আমি বিৰোধিতা কৰিছোঁ আৰু আমাৰ দাবীটো হ'ল যে এই চৰকাৰে প্ৰথমতে তেওঁলোকৰ সংস্থাপন নিশ্চিত কৰক। তাত মোৰ ব্যক্তিগত লাভটো একো নাই, অসমীয়া মানুহৰ লাভ হয়, মোৰো লাভ, কিন্তু তাত ব্যক্তিগত যদি কিবা কথা কৈছে তেওঁলোকে সেইটো ভুল কৰিছে আৰু সেই সমালোচনাবিলাকৰ কাৰণে আমি পিছ হুহকি নাযাওঁ। গৰুখুটি প্ৰকল্পত থলুৱা মানুহৰ প্ৰভুত্ব থাকিব, অসমীয়া মানুহৰ প্ৰভুত্ব থাকিব। অসমীয়া ল'ৰা ছোৱালীয়ে তাত সংগঠিত ৰূপত কৃষি কৰ্ম কৰিছে, কৰিব। গতিকে তেওঁলোকক মই এইটোৱে আহ্বান জনাইছোঁ, তেওঁলোকে তাত গৈ চাই লৈ পেলাই কথা কওক, তাত কেনেকৈ আমাৰ ল'ৰা ছোৱালীয়ে থাকি মেলি কষ্ট কৰি কৃষি কৰ্ম কৰিছে এই কথাটো তেওঁলোকে পৰ্যবেক্ষণ কৰি কথা ক'লে ভাল। গতিকে তাত যদি কিবা লাভ হৈছে অসমীয়া মানুহৰ লাভ হ'ব, আমাৰ যুৱক যুৱতীৰ লাভ হ'ব। আজি সভাস্থগিত প্ৰস্তাৱত AIDFৰ যি প্ৰস্তাৱ সেই প্ৰস্তাৱ গ্ৰহণ নকৰাৰ বাবে AIDF ওলাই গৈছিল, লগে লগে কংগ্ৰেছৰ বিধায়কসকলো তেওঁলোকৰ লগত ওলাই গৈছিল, যাৰ বাবে কৰিমুদ্দিন বৰভূঞাই কংগ্ৰেছক আজি ধন্যবাদ জ্ঞাপন কৰিছে। এইদৰে ৰুলছ নৰ্মছ ভাঙি ঘোষণা কৰিলে আপোনালোকক এই বিষয়ৰ ওপৰত আলোচনা কৰিবলৈ দিয়া নহ'ব, সেইকাৰণে আমি হাউচ এৰি ওলাই আহিলোঁ। আৰু লগতে ধন্যবাদ কংগ্ৰেছী ভাইসকলক, তেওঁলোকে আমাৰ লগত ওলাই আহিছে কাৰণে। থেংক ইউ, ধন্যবাদ। ৰাজনৈতিক পটভূমিত বা ধৰ্মীয় পটভূমিত দেশৰ ভিতৰত এটা ডাঙৰ খবৰ যে জ্ঞানদীপী মছজিদ, যে কাশীৰ যি মছজিদ আছিল সেই মছজিদ এটা মন্দিৰৰ নিচেই কাষতে আছিল। সেই মছজিদত কেইবছৰমানৰ পূৰ্বে হিন্দু পুৰুষ মহিলাই প্ৰাৰ্থনা কৰিব বিচাৰিলে, প্ৰাৰ্থনা কৰাৰ অনুমতি দিয়া নাছিল। পিছতে বিষয়টো ন্যায়ালয়ত গ'ল, যে কোৱা হ'ল যে আচলতে সেইটো মন্দিৰ ভাঙি এইটো মছজিদ নিৰ্মাণ কৰা হৈছিল। আজি সমগ্ৰ প্ৰক্ৰিয়াটো ন্যায়ালয়ে শুনাৰ পিছত সেই মন্দিৰত হিন্দুসকলকো নাম প্ৰসংগৰ অনুমতি জ্ঞাপন কৰিলে। সেয়া আমি দেখোন বাণিজ্যিক বিৰতিৰ পিছত, কিন্তু তাৰ আগতে আজি এজন দুজন লৈ 7জনকৈ দালাল ঠিক নহয় প্ৰবঞ্চকক গ্ৰেপ্তাৰ কৰিলে। তেওঁলোকে নিযুক্তিৰ পত্ৰ লগত লৈ এখন গুৱাহাটী হোটেলত বাহৰ পাতি আছিল আৰু বিভিন্ন পইচা লৈ নিযুক্তি পত্ৰ দিছিল। এইসকলৰ বিষয়ে জলসম্পদ বিভাগৰ নিযুক্তি পত্ৰ দিম বুলি তেওঁলোকে কৈছিল। এই সংক্ৰান্তত মন্ত্ৰী পীযুষ হাজৰিকাই কি কৈছিল শুনোৱা। ব্যক্তিগৰাকী নয়ন শইকীয়া, চিৰাজুল হক, গোবিন্দ চৌধুৰী, প্ৰাঞ্জল বৰ্মন, নুৰ ইছলাম আহমেদ, জয়ন্ত ডেকা আৰু জয়ন্ত দাস নামৰ এই ব্যক্তিকেইগৰাকীক এতিয়া আৰক্ষীয়ে কৰায়ত্ব কৰিছে। আচলতে এইকেইগৰাকী ব্যক্তি হৈছে ফ্ৰড। এই ব্যক্তিগৰাকীয়ে কি কৰিছে, তেওঁলোকৰ কম্পিউটাৰত এপইণ্টমেণ্ট লেটাৰ টাইপ কৰি মানুহক বিলাবলৈকে চেষ্টা কৰিছিল বা অপচেষ্টা কৰিছিল। ইয়াৰ এই দুখন হৈছে, আকৌ কৈছোঁ, এই দুখন এপইণ্টমেণ্ট লেটাৰ। ইয়াৰে এগৰাকী ব্যক্তি হৈছে নাজমিন আখতাৰ, আৰু তেখেতক এপইণ্টমেণ্ট লেটাৰ দিছে, আনকি কিমান দৰমহা পাব, কিমান স্কেল, কিমান গ্ৰেড সেই পৰ্যন্তও লিখিছে। আৰু তাৰপাছত আৰু এগৰাকী ব্যক্তি হৈছে ছৈয়দ আতিউৰ হক। মোৰ হাতত এই মুহূৰ্তলৈকে দুখন পৰিছে, আৰু নিশ্চয়কৈ পৰিব। এইটো হৈছে ফ্ৰড। অসম চৰকাৰে বা অসমৰ আৰক্ষীয়ে কৰায়ত্ব কৰি এই যি প্ৰবঞ্চনাৰ ঘটনাক ধৰা পেলাইছে, তাৰ কাৰণে অসম চৰকাৰ ধন্যবাদৰহে পাত্ৰ। मुस्लिम पक्ष को अपना जवाब दाखिल करने के लिए कहा है और 22/9 में इसकी अगली तारीख लगाई गई है। इस जजमेंट के बहुत बड़े मायने हैं, क्योंकि जो हमारी कमीशन की रिपोर्ट है अब वो पढ़ी जाएगी, उसके खिलाफ उनको ऑब्जेक्शन देना पड़ेगा। और जो कमीशन की रिपोर्ट में शिवलिंग बरामद हुआ है, अब उसमें आगे बात होगी। ये सारी महिला याचिकाकर्ताओं के लिए बहुत बड़ी जीत है। आज हम लोग बाबा के दर्शन करने जा रहे हैं। हमारी पूरी लीगल टीम बाबा के दर्शन करने जा रही है।